নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। তো বন্ধুসকল, মই কেইদিনমান আগতে আপোনালোকক কৈছিলোঁ যে মই যিখিনি নেপিয়াৰ ঘাঁহৰ কাটিং লগাইছিলোঁ, নেপিয়াৰ ঘাঁহ তো কেনেকুৱা হৈছে মই আপোনালোকক দেখাম বুলি কৈছিলোঁ। তো আজি মই দেখাই আছোঁ, লগতে নেপিয়াৰ ঘাঁহৰ কাটিঙো কিন্তু বৰ্তমান এভেইলেবল আছে। লগতে মই এইটো কথাও কৈ দি আছোঁ, আপোনালোকে হয়তো গমেই পাইছে অলৰেডি যে আমাৰ জুবিন দা, মৰমৰ জুবিন দা, আমাৰ হিয়াৰ আমঠু, হাৰ্ট অফ থ্ৰব যাক কোৱা হয়, সেই মানুহজন আমাৰ ওচৰত বৰ্তমান নাই, মানে আমাৰ এই অসমতে নাই, মানে ক'তো বিচাৰি নাপাওঁ। কিন্তু আমি তেওঁক বিচাৰি নাপালে কি হ'ব? তেওঁ যিখিনি আমাৰ গীত গাই গৈছে আমাৰ অসমবাসীৰ কাৰণে, গোটেই বিশ্বৰ কাৰণে, যিখিনি গীত গাই গৈছে তো তেওঁৰ গীতৰ মাজেৰে আমি তেওঁক বিচাৰি উলিয়াম। তো আমাৰ মাজত সদায় আছে আমাৰ জুবিন দা, মৰমৰ জুবিন দা, তো আমি তেওঁক পাহৰিব নোৱাৰিম। আমাৰ যুৱ প্ৰজন্মৰ যিটো হাৰ্ট অফ থ্ৰম, তাক কেনেকৈ আমি পাহৰিম? তো একো নাই, আপোনালোকে হয়তো যিখিনি আমাৰ অডিয়েঞ্চ আছে মোৰ ইউটিউবৰ, তো আপোনালোকে হয়তো বহুতে গমেই পাইছে। মই কিন্তু ফেচবুকতো কোনো ধৰণৰ ষ্টেটাছ দিয়া নাই, হোৱাটছআপতো দিয়া নাই। পিছত কিয় দিয়া নাই মানে এনেকুৱা ধৰণৰ বেয়া লাগিছে। এতিয়াও আমাৰ বিশ্বাস নহয় যে আমাৰ জুবিন দা আমাৰ মাজৰ পৰা এতিয়া নাই। তো এতিয়াও বিশ্বাস নহয়, সঁচা কথা যিটো। তেওঁৰ নাম লোৱাৰ লগে লগে গাৰ নোম শিয়ৰি উঠি যায়। কি ক'ম, তো মানুহ আছিল এজন যিয়ে নেকি আমাৰ কোনো ধৰণৰ ধৰ্ম, জাত, ভেদ চোৱা নাই। তো বহুত মানে মৰমৰ মানুহজন আছিলে, একদম ফেভৰেট মানুহজন আছিলে আমাৰ। কি ক'ম, গোটেই অসমবাসী তেওঁৰ কাৰণে এতিয়া কান্দি আছে, কান্দিবই ন। তেওঁ কি কৰি থৈ গৈছে আমাৰ অসমৰ কাৰণে? তো বলিউড এৰিয়াই অকল আমাৰ অসমবাসীৰ ৰাইজৰ কাৰণে আমাৰ অসমত থাকি তেওঁ কিমান গীত গাই গৈছে, প্ৰায় 38,000 তেওঁ গীত গাইছে, আৰু এটা দিনতে আপোনাৰ 40টা গীত তেওঁ গাইছে, ৰেকৰ্ডো আছে তেওঁৰ। তো একো নাই, আৰু বেছি নকওঁ। তো বৰ্তমান মই আপোনালোকক দেখাই আছোঁ। মই বৰ্তমান আজি যিহেতু 21 তাৰিখতো ডেলিভাৰী নিদিওঁ, 22 তাৰিখ 23 তাৰিখলৈকে মই কোনো ধৰণৰ ডেলিভাৰী ৰখা নাই। এইখিনিতো জুবিনদাৰ কাৰণে আমি কৰিব পাৰিম ন। তো আমি বৰ্তমান যিখিনি কাম কাজ আছিলে, ডেলিভাৰী বা পোৱালি ছোৱালী অৰ্ডাৰ দিয়া, চব বৰ্তমান মানে এইকেইদিন দিয়া নাই। তো 23 তাৰিখৰ পিছৰ পৰা আকৌ আমি ধুনীয়াকৈ এই নেপিয়াৰ ঘাঁহ হওক, পোৱালি ছোৱালী হওক, ডেলিভাৰী দি থাকিম আগৰ নিচিনা। তো এই 3 দিন আমি কোনো ধৰণৰ ডেলিভাৰী মানে বুকিং ৰখা নাই মানে। তো আপোনালোকে বুকিং কৰিব পাৰিব, কিন্তু ডেলিভাৰী দিয়া নাই মানে। যিহেতু আপোনালোকে গমেই পাইছে মানে পূৰা ট্ৰেফিক জাম লাগি গৈছে, মানে বাছ টাছ মানে যোৱা নাই। তো এইখিনিতো আমি জুবিনদাৰ কাৰণে কৰিব পাৰিম ন। তো যিয়ে নহওক, মই আপোনালোকক দেখাই আছোঁ মোৰ যিখিনি মানে নেপিয়াৰ ঘাঁহৰ কাটিং লগোৱা হৈছিল, নেপিয়াৰ ঘাঁহ খেতি অলপ দেখাই আছোঁ আপোনালোকক। লগতে গেনি ফাউলৰ পোৱালি বৰ্তমান মোৰ তাত এভেইলেবল আছে, ডাঙৰেই হৈ গৈছে, প্ৰায় 25-26 দিন হৈ গৈছে পোৱালি বয়স। মই আপোনালোকক অলপ পিছতে দেখাই আছোঁ, আপোনালোকে এই ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব, ঠিক আছে। তো ইফালে অলপ দেখাই দিয়া। তো অলৰেডি কিন্তু আমি কাটি খুৱাই আছোঁ, এয়া ঘাঁহ চাব পাৰে, ইয়াতে দেখাই দিয়া। জাষ্ট আপোনাৰ 2 দিন আগতে, প্ৰায় যোৱাকালি আগতে আমি কাটি লৈ গৈছোঁ ইয়াৰ পৰা ঘাঁহ, এয়া চাব পাৰে ওলাই গৈছে, চাইছে না। তো বহুত ধুনীয়া মানে নেপিয়াৰ ঘাঁহ। এইফালেও দেখাই দিয়ে, একদম প্ৰেক্টিকেল দেখাই দিয়ে। আমি কিন্তু অলৰেডি গৰুক খুৱাই আছোঁ এই নেপিয়াৰ ঘাঁহ কাটিংখিনি আপোনাৰ কাটি এয়া চাব পাৰে, এয়া ওলাই আছে, গজালি ওলাই আছে, এয়া এইফালে চাব পাৰে। তো মাত্ৰ 2 দিন হৈছে এই ঘাঁহখিনি কাটি লৈ গৈছোঁ, কিন্তু এতিয়া অলৰেডি ওলাই আছে। এয়া পিছফালে আপোনালোকে চাব পাৰে, ঢেৰ আছে, বহুত ডাঙৰ ডাঙৰ হৈ গৈছে। আৰু মই যে আপোনালোকক কৈছিলোঁ যে মই আপোনালোকে যে প্ৰথমৰ পৰা ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে গমেই পায়, এটা কাটিং লগাইছিলোঁ, এটাৰ পৰা চাব পাৰে এতিয়া কিমানকেইটা মানে ঘাঁহৰ যিটো চুপ মানে ঠাৰি কিমানকেইটা ওলাই গৈছে চাব পাৰে। তো বেছি সময় নালাগে, আপোনালোকে যদি এই ঘাঁহৰ কাটিং লগোৱাৰ পিছত যদি আপোনালোকে 2 মাহ ৱেইট কৰে ন, 2 মাহৰ পিছতে আপোনালোকে এই ঘাঁহৰ খেতিৰ চমক চাব পাৰিব। তো একদম পূৰা ঢেৰ হৈ যাব। তাৰপিছত আৰু আপোনালোকে এই ঘাঁহৰ কাটিং কিনি থাকিব নালাগে বেলেগৰ পৰা, আপোনালোকে নিজৰ ঘাঁহৰ খেতিৰ পৰাই কাটি আপোনালোকে ধুনীয়াকৈ লগাব পাৰিব। তো বৰ্তমান কিন্তু মোৰ তাত ষ্টকত আছে মানে ছুপাৰ নেপিয়াৰ ঘাঁহৰ কাটিং, যিমান লাগে আপোনালোকে এইটো গোটেই বছৰতে লগাব পাৰিব, কোনো ধৰণৰ অসুবিধা নাই। কিন্তু এতিয়াতো ধৰি লওক মাজে মাজে বৰষুণ হৈ আছে, মাজে মাজে ৰ'দ দি আছে, কিন্তু আপোনালোকে পানী দিয়াৰ লগে লগে ধুনীয়াকৈ হৈ যাব। তো ইফালে লৈ আহা। আৰু মোৰ তাত যিটো আছে সেইটো হ'ল ছুপাৰ নেপিয়াৰ। ৰেড নেপিয়াৰটো কেইদিনমান পিছৰ পৰা মই দিম।
আপোনালোকে বহুতে কৈ আছিল দাদা নেট নেপিয়াৰ লাগে, ৰেড নেপিয়াৰ লাগে। তো কেইদিনৰ পিছৰ পৰাই মই ৰেড নেপিয়াৰ ঘাঁহৰ কাটিঙো দিয়া ষ্টাৰ্ট কৰি দিম। তো বৰ্তমান মোৰ তাত নাই, মোৰ এজন ফ্ৰেণ্ডৰ ওচৰত আছে, মই দি দিম আপোনালোকৰ লাগিলে। তো বৰ্তমান যিটো আছে মোৰ তাত ছুপাৰ নেপিয়াৰ ঘাঁহৰ কাটিং লাগিলে ল'ব পাৰিব। ইয়াতে চাব পাৰে আপোনালোকে কিমান ওখ ওখ হৈছে, এয়া চাব পাৰে। মইতো ধৰি লওক মই এয়া চাব পাৰে ঘাঁহৰ কিমানখিনিত আছোঁ, আৰু ঘাঁহ চাব পাৰে কিমান ওখ, আৰু হ'ব আৰু ওখ ওখ হ'ব। তো যিখিনি লগাইছোঁ মানে এই ঘাঁহৰ কাটিংখিনি লগোৱাৰ পৰাই মানে গৰু ছাগলী খাই 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 মানে শেষ কৰি দিছে, তথাপিও হৈছে মানে ভালে হৈছে। তো আমি চাব পাৰে কোনো ধৰণৰ হাল চাল বাই পিনি ঘাঁহখিনি লগোৱা নাই, তথাপিও মানে এনেকৈ হৈ গৈছে চাব পাৰে। এইফালে দেখাই দিয়া, গোটেইখিনি দেখাই দিয়া। এয়া চাব পাৰে আমাৰ লোকেল মুৰ্গী যিখিনি আছে সেইখিনি চাব পাৰে এই ঘাঁহৰ খেতিৰ মাজতে থাকে ইহঁতে। এয়া চাহ হিচাপত কাম কৰে, এয়া ধুনীয়াকৈ ইহঁতে পূৰা শুই আছে। পোক মাকৰ যিখিনি হয় চব খাই সিহঁতে, পোক পৰুৱা ধৰি ধৰি। তো এতিয়াও এয়া চাব পাৰে ছাগলী গৰু খায়ে আছে, কি ক'ম মানে। তথাপিও ভালে হৈছে। এইবাৰ ভাবিছোঁ আৰু অকণমান বঢ়াম মানে ঘাঁহৰ খেতি। ইয়াতে আছিলে প্ৰথমত এইখিনিয়ে আছিলে, কিন্তু এতিয়া বহুত মানে বাঢ়ি গ'ল। তো এতিয়া মই আপোনালোকক দেখাই আছোঁ গেনি ফাউলৰ পোৱালি। তো কেইটামান চিল্কি পোৱালি আছে, কিন্তু চিল্কি পোৱালি এতিয়া অলপ মানে দুৰ্বল হৈ আছে পোৱালিখিনি, কিন্তু নিদিওঁ এইখিনি আপোনালোকক। গেনি ফাউলৰ পোৱালি 25 দিনীয়া পোৱালি আপোনালোকৰ লাগিলে ল'ব পাৰিব। আৰু মই একচুৱেলি অলপ ছেভ কৰিছোঁতো মানে মুখটো, সেইকাৰণে অলপ বেলেগ বেলেগ লাগিব পাৰে আপোনালোকৰ, একো নাই। আপোনালোকে হয়তো ভাবিব পাৰে যে এইটো কোন হয় আকৌ। তো দাড়ি চাৰি কাটিছে সেইকাৰণে অলপ মানে সৰু পোৱালি নিচিনা লাগিছে, একো নাই। মই আপোনালোকক দেখাই আছোঁ গেনি ফাউলৰ পোৱালিখিনি, ঠিক আছে। তো কোৱেল বাৰ্ডৰ পোৱালি আৰু টাৰ্কি পোৱালি আপোনালোকে নেক্সট উইকত পাই যাব। যিমান লাগে কোৱেল বাৰ্ডৰ পোৱালি 10 দিনীয়া পোৱালি হয়। আপোনালোকে বহুতে কৈ আছিল যে দাদা সৰু পোৱালি নালাগে, আপুনি অলপ ডাঙৰ চাইজৰ পোৱালি দিয়ক কোৱেল বাৰ্ডৰ। তো আপোনালোকে যিটো ডিমাণ্ড কৰিব মই সেইটোৱে কৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকে 10 দিনীয়া পোৱালি নেক্সট উইকৰ পৰা পাই যাব, ঠিক আছে। তো মই আপোনালোকে এতিয়া দেখাই আছোঁ গেনি ফাউলৰ পোৱালিখিনি, ঠিক আছে। আহা তো এয়া আপোনালোকে চাব পাৰে ইয়াতে গেনি ফাউলৰ পোৱালিখিনি আছে। 25 দিনীয়া পোৱালি হয়। এয়া গোটেইখিনি পোৱালি ডাঙৰ হৈ গৈছে, এক চাইজৰ পোৱালি। এয়া পাখা চাকা ফুল্লি ওলাই গৈছে, কমপ্লিট ওলাই গৈছে, চাব পাৰে। এয়া এই পোৱালিখিনিক আপোনালোকক কোনো ধৰণৰ ব্ৰডিং কৰিব নালাগে। এতিয়া আপোনালোকে লোৱাৰ পিছৰ পৰাই আপোনালোকে কেইদিনমান মানে বন্ধ কৰি ৰাখিব, আবদ্ধ কৰি ৰাখিব। তাৰপিছৰ পৰা আপোনালোকে ধুনীয়াকৈ এৰি ৰাখিব পাৰিব, কোনো ধৰণৰ ব্ৰডিং কৰিব নালাগে। ডাঙৰ হৈ গৈছে ন পোৱালিখিনি, ফুল ভেকচিনেশ্যন কমপ্লিট আছে। যিসকলে ল'ব বিচাৰি আছে ধুনীয়াকৈ আপোনালোকে ল'ব পাৰে, কিন্তু এই 2-3 দিন দিয়া নহয়। আপোনালোকে 23 তাৰিখৰ ছেপ্টেম্বৰৰ 23 তাৰিখৰ পিছত আপোনালোকে পাই যাব পোৱালিখিনি। এতিয়া বুকিং কৰি থ'ব পাৰে, ঠিক আছে। তো ভালে ডাঙৰ হৈ গৈছে পোৱালিখিনি। আপোনালোকে বহুতে কৈ আছিল চীনা মুৰ্গী পোৱালি লাগে বুলি দাদা, তো আপোনালোকে এতিয়া ল'ব পাৰিব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইয়াতে মই সামৰিছোঁ। টাৰ্কি পোৱালি আৰু গেনি ফাউলৰ কোৱেল বাৰ্ডৰ পোৱালি বৰ্তমান নাই, নেক্সট উইকৰ পৰা আপোনালোকে পাই যাব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আপোনালোকে জুবিন দাৰ কাৰণে সকলোৱে মানে দোৱা কৰিব, আশীৰ্বাদ কৰিব, ঠিক আছে। তেওঁ যাতে আমাৰ এইটো জন্মত হয়তো আমি হয়তো আৰু নাপাম, যাতে পৰ জন্মতো যাতে তেওঁক আমি পাওঁ, দেখা পাওঁ, হয় না। তো জুবিন দাৰ কাৰণে সকলোৱে মানে দোৱা আশীৰ্বাদ কৰিব মনৰ পৰা, ঠিক আছে। তো ময়ো এনি টাইম অলৱেজ মই দোৱা কৰিম জুবিন দাৰ কাৰণে। তেওঁ আমাৰ কাৰণে সদায় এই হাৰ্টত আছে জুবিন দা। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভালে থাকিব, আৰু যিসকলে এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।